ৰংগে ফাকু খেলৰে হৰি চৈতন্য বনমালী দুহাতে ফাকুৰ গুৰা সিচন্ত মুৰাৰে। নমস্কাৰ সকলোকে। যথাসময়ত আমি গৈ নামঘৰত উপস্থিত হ'লো। আমাৰ নামঘৰত অৰ্থাৎ জাগি আউনীআটী শাখা সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে ফাকুৱা দৌল উৎসৱ উদযাপন কৰা হৈছিল। দূৰ দূৰণিৰ ভকত আইসকলৰ লগতে আলহী অতিথিৰ সৈতে জাগিত যেন এইকেইদিন এক সুকীয়া পৰিৱেশ। ভকত আইসকলৰ হৰিনামৰ ধ্বনিৰে আকাশ বতাহ যেন মুখৰিত। চাওকচোন সৰু ডাঙৰ কেনেদৰে সকলোৱে ধুতি পিন্ধিহে নামঘৰত প্ৰৱেশ কৰিছে। আমাৰ নামঘৰৰ মাহ প্ৰসাদৰ সোৱাদেই সুকীয়া। প্ৰতি বছৰে দৌল উৎসৱত আমাৰ নামঘৰত খিচিৰি আৰু পায়স খোৱাটো যেন এক নিয়ম। এই বছৰ এই দায়িত্ব নিজ ইচ্ছাৰে আমাৰ ঘৰখনে বহন কৰি পৰম আনন্দ লাভ কৰিছোঁ। ৰন্ধন কাৰ্যকে ধৰি দিয়া থোৱা সকলো বিষয়তে সহায় কৰা প্ৰতিজন ব্যক্তিকে মই এই স্বাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোগ গ্ৰহণৰ পাছতে ইয়াত চাওকচোন হোলী গীত আৰম্ভ হৈ গ'ল। নামঘৰত থাকোঁতে কেনেকৈ যে দুপৰীয়াৰ পৰা গধূলি হ'ল গমেই নাপালোঁ। এয়া নিধি মাইনা প্ৰথমবাৰৰ বাবে দৌল উৎসৱত আমাৰ নামঘৰলৈ আহিছে। আমাৰ দৌলটো চাওকচোন কি সুন্দৰ লাগিছে দেখাত। সন্ধিয়া ঘৰলৈ আহি আকৌ ভাওনা চাবলৈ গ'লোঁ। ব্যস্ততাৰ যে অন্ত নাই এইকেইদিন। ষোল্ল তাৰিখ অৰ্থাৎ তৃতীয় দিনা আমি ঘৰত সকলোৱে পৰিয়ালৰ লগত হোলী খেলিলোঁ। খুব এক আনন্দমুখৰ পৰিৱেশ। এয়া চাওকচোন আইতাক কেনেদৰে সানিছে আমাৰ ল'ৰা ছোৱালীহালে। আবিৰৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন কৰি তোলক, মধুময় কৰি তোলক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সৰু সৰু কথাতে সুখ আনন্দ লাভ কৰা আমি দুয়ো এনেদৰে আমাৰ সংসাৰখন সুন্দৰকৈ আগবঢ়াই নিছোঁ। এই মৰম যেন আমাৰ অবিহনেও সদায় এনেদৰে থাকক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। যিহেতু অলপ সময়ৰ পিছতে আমাৰ ভকতসকলে আহি সকলোৰে ঘৰৰ পদূলিয়ে পদূলিয়ে হোলী গীত গাব, গতিকে আমাৰ খেল ইমানতে সামৰণি মাৰিলোঁ। আমাৰ নিভি মাইনাকো অকণমান ফাকু সানি দিলোঁ। ভিডিঅ'টো যথেষ্ট দীঘল হৈছে, গতিকে হোলী আৰু গোঁসাই ফুৰোৱাৰ দৃশ্য লৈ মই আন এক ভিডিঅ' লৈ আপোনালোকৰ মাজত অতি সোনকালে আহি আছোঁ। বাই বাই।